ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ মুকলি বিহুৰ লগত সংগতি ৰাখি নাওজান আঞ্চলিক ছাত্ৰ সন্থাই নাওজানবাসী ৰাইজৰ সহযোগত বিগত 25 মাৰ্চ তাৰিখৰ পৰা আগন্তুক 3 এপ্ৰিল তাৰিখলৈকে 10 দিনকৈ নাওজান আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সমীপত বিহু কৰ্মশালাৰ আয়োজন কৰিছে। নাওজান অঞ্চলৰ সৰু ডাঙৰ প্ৰায় 130 গৰাকী যুৱক যুৱতীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। কৰ্মশালাভাগিত মুখ্য প্ৰশিক্ষক হিচাপে লতাশিল বিহুৱতী, শ্ৰেষ্ঠ পাটকাই বিহুৱতী, বৰহমথুৰি বিহুৱতী তথা ৰহেদৈ বঁটা প্ৰাপক ৰাধিকা ৰাণী শইকীয়া, বিশিষ্ট বৰ বিহুৱতী সুস্মিতা ফুকন, বিশিষ্ট ঢুলীয়া সৌৰভ তামুলী, বিশিষ্ট ঢুলীয়া মৃগাংক মহন্ত, ঢুলীয়া অভিজনাথ ফুকন আৰু বিশিষ্ট পেঁপা বাদক মুন শইকীয়া উপস্থিত থাকি প্ৰশিক্ষণ আগবঢ়াইছে। সৰুপথাৰ সমজিলাৰ বিভিন্ন প্ৰান্তৰ শতাধিক যুৱক যুৱতীয়ে উদ্যমেৰে ওলাই আহি কৰ্মশালা ভাগিত অংশগ্ৰহণ কৰাত কৰ্মশালাভাগিত যথেষ্ট আকৰ্ষণীয় হৈ পৰিছে আৰু নাওজানৰ আকাশ বতাহ ঢোল পেঁপাৰ মাতেৰে গুঞ্জৰিত হৈ পৰিছে। আগন্তুক 18 এপ্ৰিল 4 বহাগ তাৰিখে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই নাওজানত মুকলি বিহু অনুষ্ঠানৰ আয়োজন কৰিব আৰু সেয়েহে ধনশিৰি মহকুমা ছাত্ৰ সন্থাই নাওজানত অনুষ্ঠিত হ'বলগীয়া মুকলি বিহু অনুষ্ঠানলৈ সকলো বিহুপ্ৰেমী ৰাইজক আমন্ত্ৰণ জনাইছে। বিভিন্ন প্ৰান্তৰ পৰা এই সৰুপথাৰ সমজিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকলে উদ্যমেৰে ওলাই আহি আচলতে কৰ্মশালাটোত অংশগ্ৰহণ কৰিছে আৰু আমি যিসকল প্ৰশিক্ষকক নিমন্ত্ৰণ জনাইছিলোঁ এই বিহু আখৰাৰ বাবে তেওঁলোকৰ যি আচলতে পাৰদৰ্শিতা তেওঁলোকে প্ৰদৰ্শন কৰি ছাত্ৰ ছাত্ৰীসকলক আচলতে উৎসাহিত কৰিব পৰাকৈ তেওঁলোকক কিছু দি যাবৰ চেষ্টা কৰিছে, প্ৰয়াস কৰিছে। আৰু আমি ধনশিৰি মহকুমা ছাত্ৰ সন্থাই আচলতে এই পদক্ষেপ যেতিয়াৰ পৰা আমি ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহুখন অনুষ্ঠিত কৰি আহিছোঁ তেতিয়াৰ পৰা আমি য'ত আচলতে বিহুখন উদযাপন কৰা হয়, এইবাৰ মুকলি বিহুখন নাওজানত অনুষ্ঠিত কৰা হ'ব। য'ত বিহুখন উদযাপন কৰা হয় তাতে আমি আচলতে ছাত্ৰ ছাত্ৰীসকলে লাভান্বিত হোৱাকৈ তেওঁলোকৰ প্ৰতিভাসমূহ বিকাশ ঘটাকৈ আমি এখন বিহু কৰ্মশালা আচলতে মঞ্চ প্ৰস্তুত কৰি দিওঁ আৰু ছাত্ৰ ছাত্ৰীসকলে উদ্যমেৰে ওলাই আহি ইয়াত অংশগ্ৰহণ কৰে। আমি এইবাৰো সেই ঠিক তেনেকৈ বিগত বৰ্ষৰ দৰে 18 এপ্ৰিল 4 বহাগ তাৰিখে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত ধনশিৰিবাসীৰ সহযোগত মুকলি বিহুখন আয়োজন কৰিবলৈ লৈছোঁ, যাত বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ বিহু দলকে ধৰি বিভিন্ন জনগোষ্ঠীয় কৃষ্টি সাংস্কৃতিক দলবোৰ আমি নিমন্ত্ৰণ জনাইছোঁ। সাংস্কৃতিক সমাৰোহ হ'ব। ইয়াত দিনৰ ভাগত মুকলি সভা হ'ব। মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া উপস্থিত থাকিব, লগতে কেন্দ্ৰীয় নেতৃবৰ্গ, জিলা নেতৃবৰ্গ উপস্থিত থাকিব আৰু নিশালৈ সাংস্কৃতিক অনুষ্ঠান আছে। বিভিন্ন প্ৰান্তৰ আমন্ত্ৰিত শিল্পীসকলক, উদীয়মান শিল্পীসকলক আমি এখন মঞ্চ দিবলৈ চেষ্টা কৰিছোঁ আৰু আমি এই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে সমূহ অসমবাসীক তথা এই গোলাঘাটবাসী ৰাইজক আমি এই মুকলি বিহুখনলৈ নিমন্ত্ৰণ জনাইছোঁ আৰু সকলোৰে সহায় সহযোগিতা আৰু নৈতিক পৰামৰ্শ একান্তই কামনা কৰিছোঁ। কৰ্মশালাভাগিত কিমান যুৱতী বা যুৱকে অংশগ্ৰহণ কৰিছে? প্ৰায় প্ৰশিক্ষক হিচাপে কোনে ইয়াত এই কৰ্মশালাত প্ৰায় 130 গৰাকীও অধিক আচলতে ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু বহু ছাত্ৰ ছাত্ৰী এতিয়ালৈকে নামভৰ্তি কৰি আহি আছে তেওঁলোকে। ইয়াত কৰ্মশালাত আমি মুখ্য প্ৰশিক্ষক হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ লতাশিল বিহুৰাণী, তাতে পাটকাই বিহুৰাণী খ্যাত ৰহেদৈ বঁটা প্ৰাপক আমি ৰাধিকা ৰাণীক বাইদেউক নিমন্ত্ৰণ জনাইছোঁ আৰু লগতে ইয়াৰে বৰ বিহুৱতী সুস্মিতা ফুকন, বিহুৱা বহুকেইগৰাকী বিহুৱা বিশিষ্ট ঢুলীয়া পেঁপুৱা ইয়াত আমি নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকে এই প্ৰশিক্ষণটো চলাই আছে।